নমস্কাৰ বন্ধুসকল, বতৰ বাৰু কেনেকুৱা পাইছে? আমাৰ এইফালে কিন্তু এইকেইদিনা পুৰা বৰষুণ দি আছে। আৰু চাওকচোন, ৰাতিপুৱা শুই উঠি এই সেমেকা পৰিৱেশটো দেখি ইমান মনটো ভাল লাগিছে, কিন্তু পথাৰত কিন্তু পানীয়ে ভৰপূৰ হৈ আছে। এইবাৰ যে কৃষকৰ কি হ'ব গতি ভাবিলে বৰ ভয়ে লাগে। আমি আকৌ গাঁৱলীয়া মানুহ, সেইকাৰণে খেতিৰ ওপৰতে নিৰ্ভৰশীল। যদি ভালকৈ ধানকেইটা চপাই গোঠাই ল'ব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু এবাৰ গামোচা মাৰিব লাগিব। এইবাৰ নুজুৰিব যেন পাইছোঁ কিন্তু দেই ৰাইজ। আৰু এয়া চাওক, মানুহজনে আগদিনাখন ফাঁচি জাল পাতিছে। ৰাতি যিহেতু বৰষুণ দিলে আৰু পানী বহুত হ'ল, সেইটো কাৰণে ফাঁচি জালত যে ইমান মাছ লাগিলে নহয়, পুঠি মাছ, ইমান ডাঙৰ ডাঙৰ পুঠি মাছ দেখিছেনে বাৰু? দেখিয়ে কিবা জালখন কিন্তু ভাল লাগি গৈছে। আমাৰ আকৌ পোৱালিকেইটা মাছ দেখি ৰ'ব পোৱা নাই, দেখিছেনে বাৰু? বিশেষকৈ পুতুকণ কেনেকৈ এৰুৱা কেনেকৈ নেৰুৱা, এজনীকে যেনে তেনে এৰুৱাইছে। আৰু আমাৰ এই মহাশয়সকল দেখিছেনে বাৰু? খোজকাঢ়িব ধৰিছে নহয়, যেনি তেনি বগাই যায়। সেইটো কাৰণে ইহঁতক মানে এনেকৈ মাছৰ কাৰ্টুনত ভৰাই থৈছোঁ। আৰু এটাক মই লৈ আছোঁ, দেখিছে? এটাক দেখি মানে ইটো উঠিব লাগে, সেইটো কাৰণে এইবাৰ আকৌ দুইটাকে মাছৰ কাৰ্টুন ৰেডি কৰি দিলে। আৰু এনেকৈ চলালে খুব মজা পায় ইহঁতি, আৰু এটা মানুহ ইহঁতৰ লগত লাগে। তাৰপিছত আকৌ টিভিটো খুলিলে, টিভিটো দুইটা দেখিছে, দুইটা এনেকৈ বহি আছে আৰু ইয়াত বহাই লৈহে শান্তি হৈছে। আৰু ৰাতিপুৱাই খবৰ পালোঁ যে সৰু দাদা ছোৱালী এজনী হ'ল, যিহেতু কালিয়ে ভৰ্তি হৈছিলে। আৰু এইটো আকৌ ভিডিঅ' 24 জুলাই কিন্তু দেই। এতিয়া মই ভিডিঅ' কিন্তু এডিট কৰিব পৰা নাছিলোঁ, আৰু বহুত দেৰি হ'ল, পলম হ'ল দিয়াৰ। আৰু ভাবিলোঁ স্কুলৰ পৰা আহি একো এটা খোৱা নাই, সেইটো কাৰণে বোলো কিবা এটা খাই লওঁ। খাই লৈ পেলাই ইয়াৰ ফাষ্টফুডতে সোমালোঁ। আৰু লগতে ভতিজাকেইজনীয়ে ফোন কৰিলে যে তাহাঁতলৈ কিবাকিবি লৈ যাব লাগে, সেইটো কাৰণে নিজৰ পেটটো আগতে ভৰাই লৈছোঁ, তাৰপিছতেহে বাকীসকলৰ কথা চিন্তা কৰিছোঁ। আৰু খাই বৈ আজৰি কৰি আমি আকৌ গাড়ীত উঠিলোঁ। ইয়াৰ পৰা কিন্তু সোণাৰীৰ পৰা আকৌ বেছি দূৰ নহয়, কিন্তু এইখন নতুন নাৰ্ছিং হোম খুলিছে SM বুলি, আৰু তাত কিন্তু বহুত সুন্দৰ ব্যৱস্থা আছে। লাহে লাহে আমি এইটো বজু আৰু মৰাণ ৰোডত ৰাস্তাটোত আছে। আপোনালোকে যদি চিনি নাপায়, তেতিয়াহ'লে একেবাৰে ৰাস্তাৰ কাষতে আছে, আপোনালোকে চিনি পোৱাত একো অসুবিধা নহয়। আৰু এয়া আমি সোমাই আহিলোঁ। ইয়াৰ পৰিৱেশটো দেখিলে আপোনালোকক ইমান ভাল লাগিব নহয়, ইমান শান্ত, একেবাৰে নিৰিবিলি পৰিৱেশ। আৰু বিশেষকৈ নাৰ্ছিং হোমবিলাক বা মেডিকেল যিকোনো অনুষ্ঠান এনেকুৱাবিলাকৰ নিৰিবিলি পৰিৱেশতে হ'ব লাগে, নহয় জানো? আৰু এয়া আমি আহি পাই গ'লোঁ। এয়া আকৌ আমাৰ ডাঙৰ ককাইদেউ দেই। ডাঙৰ ককাইদেউ আকৌ মোতকৈ কিন্তু বয়সত বহুত ডাঙৰ। যদি সোনকালে বিয়া পতা হ'লে মোৰ সমানে ল'ৰা ছোৱালী হ'লহেঁতেন। এয়া হৈছে ডাঙৰ বৌ। আৰু এয়া আমাৰ দেখিছেনে কণমানিজনী, ইমান মৰম লাগিছে দেখি, মোৰ মানে প্ৰথম দেখিছোঁ। আৰু এয়া আমাৰ বৌ জ্যোতি কিন্তু বৌ কিন্তু মোতকৈ আকৌ সৰু, কেইবাবছৰ বয়সতো সৰু বয়সত বৌ, কিন্তু মই সৰুতে তাই আহিলে যে, সেইটো কাৰণে মানে অকণমান উচস্তি বোধ হৈ মই তাইক নাম কাঢ়িয়ে মাতোঁ। আৰু এয়া দেখিছে মানুহ গোটেই সকলো বহি আছে। এয়া হৈছে আমাৰ সৰু দাদা হাঁহি, দেখিছেনে বাৰু? যিহেতু এমাহ সম্পূৰ্ণ হোৱাৰ পিছতে আমাৰ কণমানিজনী আমাৰ মাজলৈ আহিল। যিহেতু আমাৰ বাবা ঢুকাই গৈছে, আপোনালোকে গম পায়, মানে দেউতাৰ কথা কৈছোঁ দেই। আৰু ইহঁতে দেখিছেনে খাবলৈ নোপোৱাৰ আগতে কেনেকৈ যে খাইছে, মোৰ ইমান হাঁহি উঠিছে। আৰু হয়, মেডিকেলত থাকিলে মানে কেতিয়া সময় পাৰ হৈ যায় কোনো একো ক'ব নোৱাৰে। আৰু এয়া যেতিয়া ফাষ্টফুডৰ বস্তু প্ৰতিটো চবৰে আকৰ্ষণ, নহয় জানো? আৰু সেয়াই খাই লৈছে। আৰু এয়া মই প্ৰথমে বোলো কণমানিজনীক লৈ লওঁ, কিন্তু সুন্দাহাতে নতুন কণমানিজনীক ল'বলৈ বেয়া লাগিছে, সেইটো কাৰণে কিবা এটা দি পেলাই তাইক লৈছোঁ। আপোনালোকে বাৰু লয়নে বাৰু তেনেকৈ? আপোনালোকে লয়নে বুলি সুধিব কিয়নো লাগিছে ন? সকলোৰে লয় এনেকৈ নতুন ল'ৰা। আৰু তাইও কেংমেং কৰি মোৰ কোচত হৈছে, দেখিছেনে? চাওকচোন ইমান মৰম লাগিছে। মই কৈছোঁ মোৰ নিচিনা হ'বি দেই, পেহীৰৰ নিচিনা বোলো, সেনেকৈ কৈছোঁ। খুব হাঁহিছে সিহঁতি। আৰু এনেকৈ হাঁহি ধেমালি ফূৰ্তি কৰি থাকোঁতে বাহঁত পালেহি। এয়া হৈছে আমাৰ 2 নম্বৰ বা আৰু ওচৰৰ বৌ এজনী আহিলে। বৌ মানে বায়ে আছিলে, এতিয়া বাৰু বাই বুলিয়ে মাতোঁ তাইক। আৰু এয়া লৈছে তাই। আৰু ঘৰৰ মানুহবিলাক এনেকৈয়ে সকলোবিলাক লগ লাগি আছে। আৰু এয়া হৈছে বন্দিতা বা, এয়া মানে বন্দিতা বাও মানে কিবা এটা উলিয়াই লৈছে যেতিয়া। আৰু এয়া দেখিছেনে বাৰু? বাইক দুজনীয়ে কাজিয়া লাগিছে। পইচা কৈছে যে তই 1 টকা ফাঁক নেমাৰিবি, যিহেতু কণমানিজনী পইচা বাৰ হিচাপ ল'ব লাগিব বুলি কৈছে। আৰু তাই দিছে মানে সৰু পইচা এটা দিছোঁ বোলে, সেইকাৰণে বোলে মুখ কোচাইছে বুলি কৈ তাই হাঁহিছে উধাই বন্দিতা বাই। সকলোৱে এটা বৰ ধুনীয়া পৰিৱেশ। আৰু দেখিছেনে বাৰু তাইও কি ৰেচপঞ্চ দিছে নাজানো কিন্তু। আৰু এয়া কণমানিজনী মাককো বোলো উঠাই দিওঁ বোলো, তাইকো উঠোৱা নাই। তাৰপিছতে আমি যিহেতু আমাৰ মানে আদি আৰু মনক এৰি থৈ আহিছোঁ, সেইকাৰণে অলপ সোনকালে ওলাই দিছোঁ। বেছি দেৰি নাথাকিলোঁ, 1.5 ঘণ্টামান থাকিলোঁ। আৰু এয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ। মানুহজনী কিবা এটা গান গাইছিলে, কিন্তু আপোনালোকক নুশুনালোঁ, যিটোহে হাঁহি উঠিছে, যিটো গান গাইছে। আৰু আহিয়ে এয়া দেখিছেনে বাৰু? দুইটাই এনেকুৱাকৈ আছে। আৰু কাপোৰ কানি সলাই মেলি ইহঁতৰ লগত অলপ খেলিলোঁ। আৰু বাইকে ভাওনা প্ৰৱেশ কৰি দেখাইছে, দুইটাই যে এনেকুৱা হাঁহিছে
মই আকৌ মানে ইহঁতক চেৰেলেক খুৱাই আছোঁ। আপোনালোকৰ বাৰু আমাৰ ভিডিঅ'বিলাক কেনেকুৱা পায় আপোনালোকে জনাবচোন দেই। আজিলৈ আহোঁ, বাই বাই।